আগন্তুক ইংৰাজী নতুন বৰ্ষৰ বাবে আমি সকলোলৈকে আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইটো কথা ক'বই লাগিব আমি সকলোৱে সেই শ্লোগানটো কওঁ যে শ্লোকটো মাতো সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ এইটো আমি সকলোৱে কামনা কৰি সেইটো গাঁও ঠিকেই কিন্তু কাৰ্যত পৰিণত নহয় আৰু দুখৰ ঠাইত বেছি সুখৰ ঠাইত বেছিভাগ মানুহে দুখে পায় আৰু নিৰোগী মানে হোৱাৰ ঠাইত বেছি ৰোগাক্ৰান্তহে হয় আৰু মংগল হোৱাৰ ঠাইত অমংগলে বেছি হয় গতিকে আমি কামনা কৰিম যে আমাৰ নৈতিকতাৰ দুৱাৰখন যদি আমি খুলিব পাৰোঁ আমাৰ যদি মানৱতাৰ দুৱাৰখন খুলিব পাৰোঁ আধ্যাত্মিকতাৰ দুৱাৰখন খুলিব পাৰোঁ মূল্যবোধৰ দুৱাৰখন খুলিব পাৰোঁ আমি নিশ্চয় সেই শ্লোকটোৰ বাস্তৱ জীৱনত প্ৰতিফলন ঘটাব পাৰিম আৰু যাৰ যোগেদি আমি সঁচাকৈয়ে সকলোৱে সুখেৰে থাকক সকলোৱে মংগলে থাকক সকলোৱে নিৰোগী জীৱন লাভ কৰক এই কথাটো কোৱাৰ সাৰ্থকতা থাকিব আমি ভাবোঁ আগৰ কেইবছৰতকৈ এই বছৰ আমাৰ ভালে থকাৰ সংখ্যা বৃদ্ধি পাব নিৰোগী হৈ থকা সংখ্যা বৃদ্ধি পাব মংগলে থকা সংখ্যা বৃদ্ধি পাব আমি পুনৰবাৰ সকলোলৈকে আমাৰ আচলটো সকলোৱে মংগল হওক তাৰ কাৰণে শুভেচ্ছা জনালোঁ।